বটদ্ৰ আৰক্ষীৰ অভিযান 3 চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ এজন ব্যৱসায়ীক আটক। যোৱাকালি দুপৰীয়া শান্তিজান বজাৰৰ চাৰিআলিৰ গড়কাপ্তানি পথত বটদ্ৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতাৰ নেতৃত্বত এদল আৰক্ষীয়ে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেইজনমান যুৱকৰ সহায়ত 3 চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছখিনি লৈ আহি থকাৰ খবৰ পৰিষদৰ যুৱক কেইজনে জানিব পাৰি আৰক্ষীৰ সহযোগত ড্ৰাগছ ব্যৱসায়ীজনক পথতে তালাচী চলাই হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ীজন হ'ল হাতী জুজুবাৰ আবুল কাছেম বুলি জানিবলৈ দিয়ে। আবুল কাছেমে বহুদিন আৰক্ষীৰ চকুত ধুলি দি বিভিন্ন ঠাইত ড্ৰাগছ যোগান ধৰি আহিছিল। বৰ্তমান লোকজনক বটদ্ৰ আৰক্ষীয়ে আটক কৰি থানালৈ নি তদন্তৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আজি আমি ৰাতিপুৱা এটা সেক্ৰেটকে এটা ইনফৰমেশ্যন পালো যে তেনেকৈ 4-5টা বক্স লৈ পেলাই এটা কিবা চোৱা এটা মানে পেডলাৰ ড্ৰাগছ পেডলাৰ এটা আহিব। পিছত আমি কি কৰিলোঁ, আমি আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা শতাধিক দল লগতে আমাৰ বটদ্ৰ থানাৰ এই দুজনমান পুলিচক লৈ পেলাই চিভিল ড্ৰেছত লৈ আমি যিটো ভোমোৰাগুৰি গৈ ৰখিলোঁ। ৰখাৰ পিছতে মানুহটো যেতিয়া আহে ইয়াত আমাৰ শান্তিজান বজাৰত তেওঁক মানে হাতে লোটে আমি কৰায়ত্ব কৰোঁ। আৰু এই আসামীটোৰ নাম হৈছে ড্ৰাগছ পেডলাৰজনৰ নাম হ'ল আবুল কাছেম। তেওঁৰ ঘৰ হাতীজুজুৱা। তেওঁৰ পৰা আমি ধৰি কিনে পুলিচে চিজ কৰাৰ পিছত দেখিলোঁ ইয়াত 3টা বক্স পালে, চাবোনৰ বক্সেৰে 3 বক্স মাল পালে।